ধেমাজিৰ এখন গাঁৱত ভয়ংকৰভাৱে বাঢ়িছে কৰ্কট ৰোগী বৰতলনি গাঁৱত কণমানি শিশুৰ পৰা বৃদ্ধলৈকে বহু লোক আক্ৰান্ত হৈছে কৰ্কট ৰোগত স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি এই পৰ্যন্ত বৰতলনিত 11 জন কৰ্কট ৰোগী ধৰা পৰিছে স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰীয়ে ঘৰে ঘৰে গৈ আক্ৰান্তসকলৰ তথ্য সংগ্ৰহ কৰিছে অঞ্চলটোত এনেদৰে কৰ্কট ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাত চিন্তিত হৈ পৰিছে এতিয়া পাৰ্শ্বৱৰ্তী গাঁৱৰ ৰাইজো এই ক্ষেত্ৰত অঞ্চলটোত খোৱা পানীৰ পৰীক্ষা কৰাৰ লগতে স্বাস্থ্য বিভাগক সজাগতামূলক ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে যি দুৰাৰোগ্য ৰোগে আক্ৰান্ত কৰিছে আমাৰ বৰদলনি প্ৰায় কিখন গাঁৱতে ৰোগীৰ সংখ্যা দুটা এটাকে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে কিয় হৈছে কি হৈছে আমি বিশেষ নাজানো আমাৰ বৰদলনি কলিতা গাঁৱতে বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে 4 জন বয়সস্থও আছে আৰু কম বয়সীয় আছে 2 জন আৰু ঠিক তেনেকে বালিজানত আছে বৰদলনি ভকত কৈবত্ৰ গাঁৱত আছে ভকত গাঁৱত আছে হালমাৰী মিচিং গাঁৱত আছে বালি গাঁৱত আছে কোন শিশু পৰ্যন্ত এই ৰোগত আক্ৰান্ত হোৱা দেখিবলৈ পোৱা গৈছে আৰু সকলোৱে পৰিলক্ষিত কৰিছে হয়তো কিছুমান ৰোগী এনেকুৱা আছে বিভিন্ন ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত আছে যদিও চিকিৎসকে অনুমান কৰিছে যদিও বিষয়টো মানে মুকলিকে ক'বলৈ তেওঁলোকে অসন্তোষিয়া হৈছে গতিকে হেতু কাৰণে ভাবিছো আৰু নিশ্চয় আক্ৰান্ত হৈ থকাই কোনোবা নিশ্চয় প্ৰতিখন গাঁৱতে ওলাব পানীত যদি এনেকুৱা কিবা এটা বস্তু আছে যেটো বেমাৰে ধৰিলক স্লো পয়জনৰ নিচিনা আজি 10 বছৰৰ পৰা ক্ৰিয়া কৰি আছে এতিয়া ধৰা পৰিছে তেনেকুৱা এটা সন্দেহ আমি পানীৰ ক্ষেত্ৰত আমাৰ আছে গতিকে আমি প্ৰশাসনক দাবী জনাইছো আমি উত্থাপন কৰিছো যে পানী পৰীক্ষাৰ ব্যৱস্থাটো কৰক